কি খবৰ নিশ্চয় আপোনালোক ভালে আছে আৰু ময়ো ভালে আছো মই ৰঞ্জু মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো বহুত বেছি এটা ধুনীয়া হ'বলৈ গৈ আছে কাৰণ মই গৈ আছো আজি শ্বুটিঙত ৰেঙনিত চলি থকা গুণগুণ কথা মৰমৰ মন্দিৰা বৰকটকী ডাইৰেকশ্যনত চলি থকা সেই চিৰিয়েলখনৰ কাৰণে মোক কালি ফোন কৰিলে আজি পৰিৱেশটো মানে কেনেকুৱা ধৰণৰ হয় কি হয় শ্বুটিঙত কি হয় নহয় গোটেইখিনি আপোনালোকক মই দেখাবৰ কাৰণে মই চেষ্টা কৰিম আৰু মই বহুত দিনৰ বিৰতিৰ পিছত মই একচুৱেলি ওলাইছো লকডাউনৰ আগতে মই কৰিছিলো তাৰ পিছত মই কাম কৰা নাছিলো বহুত দিন হৈ গ'ল সেইকাৰণে আজি যাব ওলাইছো বহুত বেছি একদম অলপ এক্সাইটমেণ্ট হৈ আছে এতিয়া 8:30 বাজিলে 9টা বজাত গৈ পাব দিছিলে এতিয়া যাওঁ বলক আমি তাত গৈ লগ পাইছো মই আহি পাই গ'লোহি আহি পাই মেকআপ ৰুমত আহি সোমালোহি আৰু বহুত বিলাক আৰ্টিষ্ট একেলগে ইয়াতে বহি আছে আৰু বহুত গিখনৰ চিৰিয়েলৰ মেকআপ একেলগতে চলি আছে আৰু বহুত গিখন চিৰিয়েলৰ আৰ্টিষ্ট একেলগে বহি আছে আৰু সকলোৱে এনেকৈ হাঁহি ধেমালি কৰি কথা পাতি আছো আৰু মোৰ কাপোৰ চাপোৰ পিন্ধি মেলি পুৰা কমপ্লিট ৰেডি আৰু এতিয়া মই মেকআপ ল'বৰ কাৰণে মই এনেকৈ বহি আছো আৰু ফাইনেলি মই এতিয়া মেকআপ ল'ব বহিলো এই ভণ্টিজনী বহুত ধুনীয়াকৈ মোক মেকআপ এটা কৰিছে আৰু বহুত বেছি একদম চিম্পল হৈছিলে মেকআপটো আৰু বিশেষকৈ গৰম সেইকাৰণে চিম্পল মেকআপ কৰিলে বহুত বেছি ভাল লাগে বেছি হেভি মেকআপ কৰা নাই ইয়াৰ পিছত মোৰ শ্বট আছে অলৰেডি মোক মাতি আছে মেকআপ কৰি থকাৰ ভিডিঅ' এটা মন্দিৰাই আহি মোক বনাই দিলে তাই নিজে ক'লে বোলে তুমি মেকআপ লৈ থকা ভিডিঅ' এটা মই কৰি দিওঁ দিয়া আৰু ইমান ধুনীয়াকৈ মোক ভিডিঅ'টো বনাই দিয়াৰ কাৰণে থেংক ইউ মন্দিৰলৈ এই চাওক মোৰ কমপ্লিট ৰেডি হৈ গ'লোঁ আৰু যাওঁ ওপৰত মাতিছে এতিয়া ফটাফট যাওঁ কাৰণ অলমষ্ট অলপ দেৰিয়ে হৈ গৈছে এতিয়া যাওঁ বলক আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব এইটো হ'ল একচুৱেলি আপোনাৰ ৰেঙনিৰ অফিচ হয় ইয়াতে প্ৰায়ভাগ চিৰিয়েলৰ ইয়াতে শ্বুটিং হয় এতিয়া ওপৰলৈ এনেকৈ গৈ আছোঁ চিৰি দি এতিয়া আহোঁতেও মোৰ অকণমান দেৰি হৈ গৈছিলে এটা মন্দিৰে ফোনো কৰিছিলে মই আহি পাওঁতে 9:45 মানেই হ'ল ইয়াতে বহুতকেইখন চিৰিয়েলৰ শ্বুটিং চলি আছে কিন্তু সেয়া আৰু যদি পাৰোঁ বাৰু মই অলপ দেখাবলৈ চেষ্টা কৰিম ভালে আহিলোঁ ক'ত বা আছে ক'ত চলি আছে গুণগুণ কথা মৰম এফালে যাব লাগিব এইটো হ'ল ছেট ক'ত চলি আছে গুণগুণ কথা মৰমত চিৰিয়েলখন এফালে যাব পাৰোঁ বহি আছে এয়া বহুত ধুনীয়া লাগিছে আন্ধাৰ হৈ আছে বাৰু পিছত আপোনালোকক ভালকৈ দেখাম ইমান এটা ভাল পৰ্বত যি হ'ল বেয়া কথা হ'ল বিয়াৰ এটা পৰ্বত এনেকৈ কাজিয়া কৰাটো একেবাৰে ভাল কথা নহয় ইয়াৰ প্ৰভাৱ বাবা আৰু মইনা গাত পৰিব ইয়াৰ প্ৰভাৱ বাবা আৰু মইনাৰ বৈবাহিক জীৱনত এফালে ফটো মৰাত ব্যস্ত আৰু এফালে মই ভিডিঅ' কৰাত ব্যস্ত আমালৈ আনা চাহকাপ কিয় খালে নহয় অ আছে নেকি অ আমাক একদম ধুনীয়াকৈ দিছে ষ্টেণ্ডাৰ্ডত দিছে আমাক এয়া আমি কৰি আছো শ্বুটিং আৰু সকলোৱে খাই আছে চাহ আৰু এতিয়া চাহ ক'ত এইফালে চাহ খাব পাৰোঁ এটা বস্তু ভাল শ্বুটিঙত মানে কি হয় মাজে মাজে এনেকৈ আহি থাকে চাহ তাহ কিবা কিবি গতিকে এতিয়া চাহ খাই আছোঁ আৰু আৰ্টিষ্টবিলাকক মই এফালৰ পৰা আপোনালোকক অকণমান চিনাকি কৰাই দিম চিনিয়ে চলি আছে তাৰ মাজতে এয়া ত্ৰিবেদ বহুত বহুত বেছি থেংক ইউ মন্দিৰে যে মোক যে মাতিলে সেইখিনি যোগ্যতা বুলি যে ভাবিলে সেইকাৰণে মোৰ ভাল লাগিছে Thank you তুমি যে আহিলা ভাল লাগিলে একদম এনজি খোৱা নাই ধুনীয়াকে কৰিছে আৰু দেখাটো বহুত ধুনীয়া লাগিছে কাপোৰজোৰ ভাল লাগিছে আৰু এতিয়া নেক্সট তোমাক আঠমঙলালৈ ওয়েলকাম জনাই থৈছো এতিয়া আঠমঙলাৰ দিনা তুমি আহি যাবা আহিব লাগিব ঠিক আছে থেংক ইউ মোৰ শ্বট কমপ্লিট হ'ল আৰু এতিয়া এফালে চলি আছে তেওঁলোকৰ আপোনাৰ হ'ল ন আপোনাৰ হৈ গ'ল
ভাল লাগিলে খুবেই ভাল লাগিলে প্ৰথম গুণগুণত বহুত দিনৰ পৰা কৰাৰ ইচ্ছা এটা আছিলে ভালেই লাগিলে এনি ঘৰতে আমি গৈছোঁ আৰু আজি আমি একেলগে কাম কৰিলো হয় ভাল লাগিলে খুবেই ভাল লাগিলে হয় সেই আগৰ মোক লগত আপোনালোকে দেখা পাইছে আৰু এতিয়া তাই বোৱাৰী হ'ল কেনেকুৱা লাগিছে ভাল লাগিছে আগতে এবাৰ ভিডিঅ' দেখিছে চাগে তেতিয়া ছোৱালী হৈ আছিলে আৰু এতিয়া মই নতুনকৈ বিয়া হ'লো এতিয়া বোৱাৰী এখন ঘৰ বোৱাৰী এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে একদম মানে ভাল আৰু নাৰ্ভাছো হৈছোঁ আৰু মোৰ ঘৰখন বহুত ভাল মোৰ শাহুৰ শহুৰ লগতে মোৰ হাজবেণ্ডজন বহুত ভাল বহুত মৰম কৰে বহুত ছাপোৰ্ট কৰে নিজৰ ছোৱালীৰ নিচিনা মৰম কৰে গতিকে নতুন ঘৰখন খুবেই ভাল লাগিছে আৰু তোমাকো বহুত বেছি ধুনীয়া লাগিছে আৰু আজি গুণগুণৰ পৰিয়ালত বাও আহিছে গতিকে একদম ৱেলকাম জনাইছোঁ খুব মৰম লাগিছে বাকো গতিকে বাকো আপোনালোকে সোনকালে দেখিবলৈ পাব থেংক ইউ তোমালোককো লগ পাই বিৰাট বেছি ভাল লাগিছে এখেতক সকলোতে আপোনালোকে চিনিয়ে পাইছে আমাৰ কেওট বুলি সকলোৰে পৰিচিত অসমৰ পৰিচিত কেওট কেৰেক্টাৰ যোগেদি আৰু প্ৰথম কৰিছিলোঁ আপোনাৰ লগত মই ভাড়া ঘৰ মনত আছে নাই নাজানো আছে দেখিয়ে মই প্ৰথমতে তোমাৰ যেতিয়া ৰেঙনিৰ ৰুমত গৈ মেকআপ ৰুমত তেতিয়া মই তোমাক দেখিছিলোঁ একদম পুৰণা কথাবোৰ মনত পৰিছে কাৰণ বহুত দিন কৰিছোঁ আমি নাই কমকৈ 1.5 মাহমান একেলগে কাম কৰিছিলোঁ গতিকে তেতিয়াতে একেলগে কৰা আৰু আজি এই ছেকেণ্ড টাইম কৰিছোঁ বহুত বছৰ মূৰত তেতিয়া যেনেকুৱা আছিলে এতিয়াও তেনেকৈ আছা তেনেকৈ আছো নেকি সেয়া আৰু গতিকে ভাল লাগিলে আজি মোৰ লগত কাম কৰি কেনেকুৱা লাগিলে কওক নাই মই তাৰমানে তুমি আজি আহিবা বুলি মই একদম নাজানে হয় মোক চিনাকি ছোৱালী এজনী যে পাম ভবা নাছিলোঁ তাৰপিছত ময়ো তেনেকৈ ডক্টৰ প্ৰদ্যুৎ বৰুৱাক লৈ আহিছিলোঁ তেখেতক লগ পালোঁ কথা পাতিলোঁ প্ৰদ্যুতে আহি পেলাই মোক কৈছে দুলাল এই ছোৱালীজনী মই পাইছোঁ ক'ত পাইছোঁ বোলে এনি ভাৰতত পাইছোঁ তেনেকৈ চিৰিয়েলখন এবাৰ বহুত বেছি টপত গৈছে সেইটো এটা ভাল খবৰ ষ্টেটাছ পাইছোঁ আৰু আমি নিজেও চাইছোঁ আৰু এনেকৈ চিৰিয়েলখন আগবাঢ়ি যাওক বহুত ওপৰলৈ যাওক আমি সেইটোৱে আশা কৰিছোঁ আৰু যিহেতু এতিয়া ময়ো সদস্যই হৈ গ'লোঁ গুণগুণ কথা মৰমৰ শলাগলো বুলিকে এটা আছে স্ক্ৰিপ্ট ৰাইটাৰ প্ৰথম তাৰপিছত মন্দিৰাই যিখিনি ডাইৰেকশ্যন পৰিচালনা কৰিছে তাৰপিছত স্ক্ৰিপ্ট লিখিছে পল্লৱ বৰাই বৰ সুন্দৰ লাগিছে আৰু প্ৰত্যেকটো চৰিত্ৰই প্ৰত্যেকজন মানুহে সুন্দৰভাৱে কৰিব পাৰিছে সেইকাৰণে চিৰিয়েলখন ওপৰত গৈ আছে শ্বুটিঙৰ মাজত এয়া আৰু এইফালে স্ক্ৰিপ্ট মানে ৰেডি কৰি আছে ডাইলগ মাতি আছে আৰু আচলতে কথা এটা হৈছে কি আপোনাৰ ৰুমটোত মানে সেই আন্ধাৰ হৈছে যে সেইকাৰণে অকণমান দিগদাৰ হৈছে এতিয়া আকৌ পুনৰ লগ পালো আমি ক'ৰবাত আমি থাকো আৰু মাজে মাজে এতিয়া আমাৰ আমৰ পৰ্ব চলি আছে এয়া গুণগুণ কথা মৰমৰ হেৰি ছেটত আমাৰ এতিয়া আজি আমৰ পৰ্ব চলি আছে এয়া আমাৰ মাইনুবাই আম কাটিছে নিবেদিতা বাই আম লৈ আহিছিলে ঘৰৰ আম আৰু মাইনুবাই একদম পুৰা এইবোৰ মানে কৰি থাকে আৰু যদি ছেটলৈ কিবা নতুনকৈ বস্তু এটা আহে আমাৰ মাইনুবাই আগভাগ লৈ পেলাই কামখিনি ধুনীয়াকৈ ওচৰৰ পৰা কৰি দিয়ে আৰু আমাৰ দুলাল দাসে শিকাই আছে ইনষ্ট্ৰাক্টৰ আৰু এয়া মোৰ পৰিবাৰ এয়া মানে এয়া মোৰ মা আৰু এয়া মোৰ শাশু মা আৰু এয়া মোৰ দেউতা আৰু এয়া মোৰ মানুহজন অৰ্ধাংগিনী এতিয়া আমাৰ বৰ্তমান বা আহি পেলাই আমাৰ গুণগুণ কথা মৰমৰ পৰিয়ালৰ এজন সদস্য হ'লহি আৰু আমাৰ দেখি থাকিব তেখেতকো দেখিব আপোনালোকে চাব লাগিব গুণগুণ কথা মৰমৰ আৰু তেখেতৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আমাক চাবৰ কাৰণে সকলোকে চাবৰ কাৰণে আচলতে গতিকে চাওক গুণগুণ কথা মৰমৰ আজি আমি আম খাম আমখিনি চাই থাকিম
আৰু মোৰো সেইটো সৌভাগ্য টপ 1 চিৰিয়েল এখনত যে আহি যে অকমান ভুমুকি মাৰিব পাৰিছো সেইটো মোৰ কাৰণে বহুত আৰু সেইকাৰণে অসমবাসীৰ ওচৰত আমি চিৰকৃতজ্ঞ যে আমাক ইমান মৰম দিছে চাই থাকিব ৰেঙনি চেনেলত নিশা 7 বজাত আৰু ৰাতি 10 বজাত ধন্যবাদ আৰু ভাল লাগে মানে কি ইমান ডাঙৰ ব্যৱসায় এগৰাকী আমাৰ চিৰিয়েলত কাম কৰিবলৈ আহিছে দেশৰ বাৰীখন একেলগে কৰিছিলো হয়নে আৰু কিমান বছৰ হ'ল বহুত বছৰ 2010 মানতে নে 2012 মানত মই ব্যস্ততাৰ মাজত আৰু বেলেগ ক্ষেত্ৰত ব্যস্ত বেলেগ ক্ষেত্ৰত ব্যস্ত একদম নোহোৱা হৈ গৈছিল আৰু সেইদিনাখনি হঠাতে মই তাইক ৰাস্তাত দেখা পাই দৌৰি গৈ মানে মই তাইৰ কণ্টেক্ট নাম্বাৰটো মই লৈছোঁ মই আচৰিত কিন্তু এটা কথা এতিয়া যেনেকুৱা আছিলে এতিয়া সঁচাকৈ থেংক ইউ আৰু বহুত ধুনীয়া এখন চিৰিয়েলত কৰি আছে আৰু আজি মোৰ সৌভাগ্য হ'ল মই ইয়াতে আহিলোঁ আৰু একেলগে লগো পালোঁ আৰু মাইনীৰ লগত এটা বহুত বেছি মানে ধুনীয়া এটা ইণ্টাৰভিউ এটা যাব মোৰ অহা বেলেগ এটা ব্লগত ভালকৈ আমি কথা পাতিম এদিন লগ হ'ম কাৰণ যিহেতু ইমান পুৰণা চিনাকি খুব সুন্দৰ এখন ধাৰাবাহিক গম পায় আপুনি অসমৰ মনোৰঞ্জন যিবোৰ ধাৰাবাহিক সকলোৰে ভিতৰতে শীৰ্ষস্থান পাইছে আৰু সেয়া সম্ভৱ নহ'ল হয় যদি আপোনালোকে ধাৰাবাহিকখন নাচালে হয় বা আপোনালোকৰ শোভা বাৰ্তাবোৰ আমাক নপঠিয়ালে হয় সেয়ে আপোনালোকে চাই থাকিব গুণগুণ ধাৰাবাহিকখন আৰু লগতে ৰঞ্জুকো দেখা পাব সন্ধিয়া 7টাত আৰু পুনৰ আপোনাৰ 10টাত ৰেঙনিত চাই থাকিব কৰি লোৱা কাপোৰখন আগতে মুখখন হেৰি কৰি ৰিটাৰ্ণ আহা দিয়ে এফালে দমি মাৰি ৰাউণ্ড কৰি দিয়ে আমাৰ এয়া শ্যামলদা হয় এয়া শ্যামলদাৰ নতুন বোলে কাণফুলি হেনো কোনে গিফ্ট দিলে পেলাই দিছে হ'লে নাই পিন্ধা চাওঁ সঁচাকে ভাল লাগিছে সঁচাকে ধুনীয়া লাগিছে গোলাপ ফুল আছিল গোলাপ ফুলৰ পাহিবিলাক ওলাই আচলতে আপুনি কামত আনাইছে মানে হয়নে সঁচাকে ধুনীয়া লাগিছে আৰু এতিয়া এয়া ওলাই আহিলোঁ মোৰ শ্বুটিং শেষ হ'ল এটা পেকআপ আৰু এতিয়া মই গৈ আছোঁ এয়া ঘৰত মই ৰেপিডো ঠিক কৰিছোঁ কাৰণ সমুদ্ৰ আহিব নোৱাৰে কিনিবলৈ বোলে তাৰ কিবা কাম আছে এতিয়া গৈ আছোঁ বলক আহি পালোহি ঘৰ আৰু এদিন আছে শ্বুটিং মাতিব বোলে এনে সৰু কেৰেক্টাৰ কৰিছোঁ ভাল লাগিলে কিন্তু গৈ বহুত বেছি ফূৰ্তি কৰিলোঁ বহুত বেছি ভাল লাগিলে আৰু চবকে তেনেকৈ লগ পালোঁ আৰু যিখিনি পাৰিছোঁ মই অলপ চলপ ভিডিঅ' কৰিবলৈ মই চাইছোঁ আৰু এতিয়া মই মেকআপ চেকআপ গুচোৱাই নাই মই গুচি আহিলোঁ আৰু দুপৰীয়াৰ ভাত তাতে খাব গৈছিলে কিন্তু মই নাখালোঁ মানে খাব একদম ইচ্ছা নাছিলে এতিয়া কেইটা বাজিলে এতিয়া বাজিলে 2:30 বাজি গ'ল এতিয়া কিবা অকণমান বনাওঁ মই নিজে বনাই কিবা অকণমান খাওঁ আৰু আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছোঁ আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই